চাওক নিৰ্বাচনলৈ এতিয়াও যথেষ্ট সময় আছে, গতিকে এইখিনি কথা আমি সময়ত আলোচনা কৰিম। অতুল বৰা ডাঙৰীয়া, নিশ্চয়কৈ আপুনি বিভিন্ন সময়ত সংবাদ মাধ্যমৰ মই গোটেই বিষয়বোৰ পৰ্যবেক্ষণ কৰি আছোঁ। মই কেশৱ মহন্ত ডাঙৰীয়া আমি নিজেও উজনি অসমৰ বহুকেইখন জিলাত গ'লোঁ, কৰ্মীসকলৰ লগত আমি মত বিনিময় কৰিছোঁ। বাকী শেহতীয়াকৈ দুই এদিনত কি হৈছে মই খুব সঠিককৈ খবৰ ৰখা নাই, কিন্তু আপোনালোকে জানে যে মিত্ৰতাত থাকিলে সম্ভাৱনাপূৰ্ণ সমষ্টি থাকিলেও কেতিয়াবা এৰিবলগীয়া হয় বা দিবলগীয়াও হয়। মিত্ৰতাৰ ধৰ্ম আমি বিচাৰোঁ যে সকলোৱে পালন কৰা উচিত, কিন্তু আমি মিত্ৰতাত আছোঁ, গতিকে মিত্ৰতাৰ ধৰ্ম ভাৰতীয় জনতা পাৰ্টীয়েও পালন কৰিব লাগিব আৰু আমিও পালন কৰিব লাগিব। আৰু কিছু ক্ষেত্ৰত মাত্ৰ অত্যত তেনেধৰণৰ ক্ষেত্ৰবোৰ ঘটনা পৰিঘটনা নোহোৱা নহয়। চাই মই আকৌ কৈছোঁ যে দলটো শৃংখলাবদ্ধ, আমাৰ দলটো, আৰু এই শৃংখলা ৰক্ষা কৰিবৰ কাৰণে যোৱা 11টা বছৰত মই কোনো কম্প্ৰমাইজ কাৰো লগত কৰা নাই। গতিকে আমি চাম ক'ত কি হৈছে, আৰু দলীয় অনিহখন দলৰ কৰ্মীসকলে মানে দলৰ তৃণমূল কৰ্মীসকল আমাৰ দলটোৰ শক্তিৰ। গতিকে তৃণমূলৰ কৰ্মীক আমি সদায় চেলুট দিওঁ। আমাৰ তৃণমূলৰ কৰ্মীয়ে গণ্ডগোল নকৰে নহয়। তৃণমূলৰ কৰ্মীয়ে আৱেগ থাকে, কেতিয়াবা নোপোৱাৰ বেদনা থাকে, কিন্তু আপোনালোকে দেখিছে যে আমাৰ ডাঙৰ নেতাও আঁতৰি গৈছে, খুদ সভাপতিও এটা সময়ত গৈছে। গতিকে তৃণমূলৰ কৰ্মীসকল আমাৰ কাৰণে সদায় সম্পদ, আৰু সদায় আমি ইয়াত তৃণমূলৰ কৰ্মী গণ্ডগোল আমাক কিবা কৰা বুলি ভাবিলে মই ভুল কৰা হ'ব।